ৰাতি শোৱাৰ আগত আলু আৰু ভিটামিন ই কেপচুলেৰে তৈয়াৰ কৰা এই বস্তুটো আপোনালোকৰ মুখত লগাব। এইটোৱে আপোনাৰ মুখৰ পৰা ক'লা দাগ, শুকান ছালৰ সমস্যা, বয়সৰ চাপ এই সকলোবোৰ দূৰ কৰি আপোনালোকৰ স্কিনখন উজ্জ্বল, বগা আৰু টাইট কৰি তুলিব। আলুৱে স্কিনৰ পৰা ক'লা দাগ দূৰ কৰিব আৰু লগতে ভিটামিন ই কেপচুলে আপোনালোকৰ স্কিনখন টাইট আৰু য়ং কৰি ৰখাত সহায় কৰিব। আপোনাৰ স্কিনত যদি পিগমেণ্টেশ্যনৰ দাগ আছে বা স্কিনত ক'লা দাগ পৰিবলৈ ধৰিছে, স্কিনখন যদি ওলমি কোচ খাই গৈছে, স্কিনত যদি বেছি ড্ৰাইনেছ সমস্যা আহিছে, স্কিনখনত যদি অপেন প'ৰ্ছৰ প্ৰব্লেম আহিবলৈ ধৰিছে, তেতিয়াহ'লে আপোনালোকে ৰাতি শোৱাৰ আগত ভিটামিন ই আৰু আলুৰে এই উপায়টো কৰি চাব। সহজ উপায়েৰে আপোনালোকে এই সমস্যাবোৰ দূৰ কৰিব পাৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ ভিটামিন ই কেপচুল আৰু আলুৰ খুব বঢ়িয়া এটা স্কিন কেয়াৰ টিপছ। এতিয়া মই যিটো টিপছ দেখুৱাবলৈ গৈ আছোঁ, সেই টিপছটো আপোনালোকে ৰাতি শোৱাৰ আগত কৰিব। ৰাতি শোৱাৰ আগত কৰিলে এই টিপছটোৰ পৰা আপোনালোকে খুব ভাল ৰিজাল্ট পাব। তাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে আহক আৰু মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনৰ তলতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিব, ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ যাব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। এতিয়া মই আপোনালোকক দেখুৱাম আলু আৰু ভিটামিন ই কেপচুলেৰে কেনেকৈ মুখৰ পৰা ক'লা দাগ কাটি লোৱাৰ পাছত এতিয়া মই স্কিন কোচ খাই যোৱা স্কিনৰ ড্ৰাইনেছ সমস্যা দূৰ কৰিব পাৰিব। তাৰ কাৰণে মই আলু বাহিৰলৈ ওলাই গুচাই ধুই ল'লোঁ। ধুই লোৱাৰ পাছত এতিয়া মই এয়া দুটুকুৰাকৈ কাটি লৈছোঁ। এতিয়া মই ইয়াতে মিক্স কৰিম অকণমান মৌ দিম মই এতিয়া আধা চামুচ। আপোনালোকেও এই ৰেমেডিটো যেতিয়া কৰিব, এনেকৈ মৌ আধা চামুচ দি ল'ব। মৌ দিয়াৰ পাছত গোটেই টুকুৰাটোতে মৌখিনি এনেকৈ সানি দিব, যাতে মুখত লগাবলৈ সুবিধা হয়। এতিয়া মই এই টুকুৰাটো ব্যৱহাৰ কৰিম আৰু ছেকেণ্ড ষ্টেপটোত মই আকৌ আলুৱে ব্যৱহাৰ কৰিম। কেনেদৰে ব্যৱহাৰ কৰোঁ আপোনালোকক ভিডিঅ'টো শেষলৈ চালে আপোনালোকে গম পাব। আৰু বাকী থকা এই টুকুৰাটো আপোনালোকে ভাজি কৰি খাব পাৰিব। এইটো টুকুৰা নালাগে, আমাক এই টুকুৰাটোৱে হৈ যাব। এটা টুকুৰা আলুৱে আপোনালোকে দুটা ষ্টেপ কৰিব পাৰিব। ভিটামিন ই কেপচুলটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই পিছত দেখুৱাই আছোঁ। এই স্কিন কেয়াৰ টিপছটোত দুটা ষ্টেপ থাকিব। তাৰে প্ৰথম ষ্টেপটো মই ৰেডি কৰি ল'লোঁ, আপোনালোকক দেখুৱালোঁ। এতিয়া সেইটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱাম। তাৰ আগতে আপোনালোকে মুখখন চাফা কৰি ল'ব লাগিব। আপোনালোকৰ ঘৰত যদি গোলাপ জল আছে, আপোনালোকে গোলাপ জল লৈ ল'ব আৰু এটুকুৰা কটন লৈ ল'ব। যদি গোলাপ জল আৰু কটন নাই, তেতিয়াহ'লে আপোনালোকে ফেচখন ৱাছ কৰি আহিব। প্ৰথমতে এই কটন টুকুৰাত মই অকণমান গোলাপ জল দি ল'ম। গোলাপ জল দি লোৱাৰ পাছত মই মুখখন এতিয়া ধুনীয়াকৈ ক্লিন কৰি ল'ম। গোলাপ জল আৰু এনেকৈ কটন লৈ মুখখন যদি চাফা কৰে, তেতিয়াহ'লে একদম ভিতৰৰ পৰা চাফা হ'ব। আৰু ইয়াৰ পাছত যেতিয়া আমি ৰেমেডিটো লগাম মুখত, তেতিয়া ভাল ৰিজাল্ট পাব। এনেকৈ আপোনালোকে মুখখন 2 মিনিট কটন আৰু গোলাপ জলেৰে এনেকৈ মাছাজ কৰি মুখখন চাফা কৰি ল'ব। এতিয়া মই মুখখন চাফা কৰি ল'লোঁ। মুখখন চাফা কৰি লোৱাৰ পাছত এতিয়া মই আপোনালোকক দেখুৱাইছিলোঁ যে আলু আৰু মৌ যিটো ৰেডি কৰি লৈছিলোঁ, সেইটো কেনেকৈ লগাব লাগে সেইটো দেখুৱাই আছোঁ। এইটো মই ৰেডি কৰি লোৱা আলু টুকুৰাটো আৰু মৌ। এতিয়া মই এনেধৰণে মুখত মাছাজ কৰিম 5 মিনিট। আপোনালোকে এনেধৰণে আলু আৰু মৌ লগাই মাছাজ কৰিব। মই যেতিয়া আলু টুকুৰা চুৰিৰে ফুটাই লৈছিলোঁ, আলুৰ ৰসটো ওলাই আহিছে আৰু সেই আলুৰ ৰসটোতে মই মৌ দি লৈছোঁ। দুইটা বস্তু মিক্স হৈ গৈছে। এতিয়া এনেধৰণে আপোনালোকে মাছাজ কৰিব 5 মিনিটলৈ। এনেকৈ আলুৰে মাছাজ কৰিলে স্কিনখনত খুব ধুনীয়াকৈ ব্লাড চাৰ্কুলেশ্যন হ'ব আৰু ব্লাড চাৰ্কুলেশ্যন হ'লে আমাৰ স্কিনখন টাইট হৈ থাকিব, স্কিনখন কোচ খাই নাহিব, স্কিনৰ বলি ৰেখা দূৰ হোৱাত সহায় হ'ব। আৰু ইয়াত মৌ দিয়া হৈছে। মৌটোৱেও আমাৰ স্কিনখন টাইট কৰি ৰখাত সহায় কৰে, গ্লো অহাত সহায় কৰে, উজ্জ্বল হোৱাত সহায় কৰে।
এনেদৰে মাসাজ কৰিব আপোনালোকে স্কিনৰ কলা দাগ দূৰ হোৱাত সহায় হ'ব একদম সহজ উপায়েৰে আপোনালোকে স্কিনখন কেয়াৰ কৰিব পাৰিব স্কিন কেয়াৰ কৰিবলৈ এই ৰিমেডিটো যদিও সহজ তথাপিও আপোনালোকৰ স্কিনত বহুত ভাল ৰিজাল্ট দিব আপোনালোকে 5 মিনিট এনেদৰে আলু টুকুৰাই মাসাজ কৰি থাকিব ইয়াৰ পাছত আৰু এটা ষ্টেপ আছে সেই ষ্টেপটো মই আলুৱে ব্যৱহাৰ কৰিম কেনে ধৰণে ব্যৱহাৰ কৰো হেতু ষ্টেপো একদম সহজ হয় সেই ষ্টেপটো আপোনালোকে ব্যৱহাৰ কৰি স্কিনখন টাইট ইয়ং কৰি ৰাখিব পাৰিব আৰু স্কিনখনৰ কলা দাগ দূৰ কৰাত সহায় কৰিব পাৰিব এতিয়া এই আলু টুকুৰাই 5 মিনিট মাসাজ কৰি ললো 5 মিনিট মাসাজ কৰাৰ পাছত এখন তিতা টাৱেলেৰে মই মুখখন মুছি লম আপোনালোকে মুখখন ধুই ল'ব পাৰে বা তিতা টাৱেলেৰে মুখখন মুছিও ল'ব পাৰে এতিয়া মই এখন তিতা টাৱেল লৈ ললো এই টাৱেলখনেৰে মই মুখখন মোহাৰি লম আপোনালোকে মুখখন ধুই ল'ব পাৰে নহলে মুখখন এনেকৈ তিতা টাৱেলেৰে মুছি ল'ব পাৰে হৈ গল মুখখন মোহাৰি এতিয়া মই আপোনালোকক সেকেন্ড ষ্টেপটো দেখুৱাই আছো যি টুকুৰা আলুৱে আমি মুখখন মাসাজ কৰিছিলো আমি এতিয়া ওপৰৰ এচকল কাটি পেলাই দিম আলু টুকুৰা গুটে টুকুৰা নষ্ট নকৰো এই টুকুৰা আলুতে দুটা ষ্টেপ হৈ যাব এই টুকুৰাটো আপোনালোকে আকৌ চুৰিৰে এনেকে ফুটাই ল'ব এনেকে চুৰিয়ে ফুটাই ললে আলুৰ যিটো ৰস হেতু বাহিৰলৈ ওলাই আহে ধুনিয়াকে আপোনালোকে এনেকে চুৰিয়ে অলপ ফুটাই দিব মই যেনেকে প্ৰথমবাৰ ফুটাইছিলো সেইদৰে আকৌ এনেকে ফুটাই ল'ব ফুটাই লোৱাৰ পাছত আমাক এইবাৰ লাগিব ভিটামিন ই কেপসুল আপোনালোকে এটা উলিয়াই ল'ব এটা ভিটামিন ই কেপসুল সম্পূৰ্ণ নালাগে মই এটা ভিটামিন ই কেপসুলে উলিয়াই লৈছো ইয়াৰ যেটো অয়েল এই অয়েলটো আপোনালোকে ইয়াতে 2-3 টোপাল মান দি ল'ব এটা সম্পূৰ্ণ নালাগে আপোনালোকে আধা উলিয়াই এবাৰ ব্যৱহাৰ কৰিব আধাটো আপোনালোকে আকৌ এনেকে সুমুৱাই থৈ দিব পাৰে আকৌ পিছদিনাখন ৰাতি যেতিয়া আপোনালোকে স্কিন কেয়াৰ কৰিব তেতিয়া আপোনালোকে আকৌ ব্যৱহাৰ কৰিব পাৰে এই যেটো টিপস মই আপোনালোকক দেখুৱাইছো এইটো আপোনালোকে সদায় ৰাতি শুৱাৰ আগত কৰিব পাৰে সদায় ৰাতি শুৱাৰ আগত কৰিলে আপোনালোকৰ মুখত যদি কলা দাগ আছে পিগমেন্টেশন আছে এইবোৰ অলপ দিনৰ ভিতৰতে দূৰ হ'ব এতিয়া মই এই আলু টুকুৰাত এয়া ভিটামিন ই কেপসুলৰ অয়েলটো লগাই দিছো আৰু আধাহে দিছো ভিটামিন ই কেপসুলৰ যেটো অয়েল আধা মই ৰাখি দিছো আকৌ কাইলে ব্যৱহাৰ কৰিব পৰা হ'ব এতিয়া এই টুকুৰাটো লৈ মুখত আকৌ আগৰ দৰে আকৌ এনেকে আপোনালোকে 5 মিনিট মাসাজ কৰিব এনেকৈ আপোনালোকে কৰি চাব খুব বঢ়িয়া ৰিজাল্ট পাব আলু ৰখত ব্লিচিং প্ৰপাৰ্টি থাকে যাৰ কাৰণে আমাৰ স্কিনখনত থকা কলা দাগ পিগমেন্টেশন এইবোৰ দূৰ কৰাত সহায় হয় আলু ৰখ মুখত লগালে কলা দাগ যায় বুলি আমি সকলোৱে জানোই যদি আপোনালোকে এনেদৰে এই টিপছটোৰে লগায় তেতিয়া হলে আপোনালোকৰ কলা দাগ যোৱাত আৰু দুগুণে বেছিকৈ সহায় হ'ব এনেকৈ আপোনালোকে 5 মিনিট নহলো 2 পৰা 3 মিনিট মাসাজ কৰিবই এনেকৈ মাসাজ কৰিলে স্কিনখন টাইট হোৱাটো সহায় হ'ব আৰু লগতে আপোনালোকৰ স্কিনখনৰ কলা দাগ স্পটও দূৰ হ'ব যদি আপোনালোকৰ সময়ৰ অভাৱৰ কাৰণে আপোনালোকৰ নিজৰ ছালখনৰ যত্ন কৰিবলৈ সময় উলিয়াব নোৱাৰে তেতিয়া হলে এই সহজ উপায়েৰে সদায় ৰাতি আপোনালোকে আপোনালোকৰ ছালৰ যত্ন কৰিব পাৰে চকুৰ গুৰিটো আপোনালোকে এনেদৰে মাসাজ কৰি দিব চকুৰ গুৰিত যদি ডাৰ্ক সাৰ্কুল আছে তেতিয়া হলে সেই ডাৰ্ক সাৰ্কুল অতি সহজে দূৰ হ'ব আপোনালোকে এনেদৰে ধৈৰ্য ধৰি লগাই থাকিব ধৈৰ্য ধৰি লগালেহে আপোনালোকৰ কলা দাগ যাব যদি এদিন লগাই এদিন ৰখি গলো বা দুদিন লগালো আকৌ দুদিন মান ৰেষ্ট দিলো তেনেকে হলে নহব ৰেগুলাৰ কৰিব লাগিব তেতিয়াহে স্কিনৰ পৰা দাগ দূৰ হোৱাত সহায় হ'ব স্কিনখন টাইট হোৱাত সহায় হ'ব এতিয়া মই মুখখন মাসাজ কৰি ললো 4 পৰা 5 মিনিট আলুত ভিটামিন ই কেপসুল লগাই ইয়াৰ পাছত মই কি কৰিম আকৌ এই তিতা টাৱেলখনেৰে মুখখন মছি লম আপোনালোকে মুখখন এনেদৰে টাৱেলেৰে মছিও ল'ব পাৰে নহলে ঠাণ্ডা খালি পানীৰে আপোনালোকে মুখখন ধুই ল'ব পাৰে যেটো ভাল দেখে হেতুকে কৰিব আৰু মুখখন ধোৱাৰ পাছত আপোনালোকে
একো ক্ৰীম বা ময়শ্চাৰাইজাৰ নলগালেও ৰাতি শুই থাকিব পাৰিব যদি ভাবে অকণমান পাতলকে লগাও ময়শ্চাৰাইজাৰ তেতিয়াহলে লগাব পাৰিব আজিৰ এই মোৰ স্কিন কেয়াৰ টিপছটো ইমানেই আলু আৰু ভিটামিন ই কেপসুল আপোনালোকে এনেদৰে ইউজ কৰি আপোনালোকৰ স্কিনখন টাইট ইয়ং কৰি ৰাখিব পাৰিব আৰু লগতে কলা ডাৰ্ক স্পট দূৰ কৰিব পাৰিব আজিৰ ভিডিওটো মোৰ ইমানেই আছিল আপোনালোকে যদি ভিডিওটো চাই ভাল পাইছে তেতিয়াহলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো মোৰ এই ভিডিওটো শ্বেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ